ডক্টৰে কৈছে গুৱাহাটীত হেনো তেওঁৰ এজন বন্ধু আছে ভালদৰে ট্ৰিটমেণ্ট কৰিলে তাই সুস্থ হৈ উঠিব আপুনি কি ক'ব বিচাৰিছে ডাইৰেক্টলি ক'ব পাৰে মই আৰাধ্যাক উভতাই আনিম আৰাধ্যা থাকোঁতে মই কেনেকৈ তোমাক বিয়া পাতো কাবেৰী মই নোৱাৰিম যদি আপুনি সেই পৰিয়ালটোৰ লগত সুখী হ'ব পাৰে আপুনি যাওক গৈ বা তাৰমানে তুমি মই ইয়াত থকাটো নিবিচাৰা কিয় তেনেকৈ কৈছে বা মইতো বিচাৰো আপুনি মোৰ লগতে থাকক কিন্তু আপোনাৰ সুখতকৈ মোৰ মনৰ ইচ্ছা ডাঙৰ হ'ব নোৱাৰে এতিয়া আপোনাৰ সিদ্ধান্ত আপুনি যি ভাল দেখে সেয়াই কৰক নমস্কাৰ আপুনি অনিৰুদ্ধৰ মাক হয় আপুনি মোক চিনি নাপাব মই প্ৰফুল্ল চিনি পাইছোঁ আপুনি আৰাধ্যাৰ বৰদেউতাক এটা বিশেষ কামৰ কাৰণে আহিলোঁ আপোনাৰ ল'ৰা ছোৱালীয়ে মোৰ কথা কৈছে আপোনাক বহিয়ে লওঁ দিয়ক নিজৰ ঘৰ যেতিয়া আৰু থিয় হৈনো কি কথা পাতিম আহক আহক আপুনি বহি লওক আহক আৰাধ্যাৰ বৰদেউতাক হোৱাৰ উপৰিও মোৰ আন এটা পৰিচয়ো আছে পেছাত মই এজন উকিল আজি মই এই ঘৰটোৰ মালিক হিচাপে নহয় এজন উকিল হিচাপেহে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব বিচাৰিছে চাওক পৃথিৱীখন ঘূৰণীয়া বুলি এনেই নকয় আপোনাৰ ঘৰত যে আছে ছোৱালীজনী কাবেৰী কাবেৰী মোৰ হ'বলগীয়া বোৱাৰী জানো জানো সকলো জানো আপুনি যি ক'বলৈ আহিছে সময় নষ্ট নকৰি চিধা চিধিকে কওক আচ্ছা আচ্ছা কাবেৰীৰ মোমায়েক ৰমন মোৰ ওচৰলৈ আহিছিল ক'লে সকলো ক'লে আৰাধ্যাৰ বিষয়ে ছোৱালীজনীক বিয়া দিবলৈ ওলাইছে গতিকে চিন্তাটো হ'বই নহয় মানে গুৱাহাটীত আৰাধ্যাই যিজন ডাক্তৰৰ লগত কথা পাতিছে বা ট্ৰিটমেণ্ট কৰিছে তেখেতৰ লগত ময়ো কথা পাতিছোঁ তেওঁৰ মতে আৰাধ্যাৰ মেণ্টেল কণ্ডিশ্যন এতিয়া একেবাৰে ক্ৰিটিকেল তাইক যদি এতিয়া বোৱাৰী হিচাপে এইখন ঘৰলৈ লৈ আহে প্ৰব্লেমটো হ'বই আপুনি কি ক'ব বিচাৰি আছে মই একোৱে বুজি পোৱা নাই আৰাধ্যা ঘূৰি অহা নোহোৱাৰ লগত আপোনাৰ কি সম্পৰ্ক এইটো আপুনি ভাল প্ৰশ্ন কৰিছে সম্পৰ্ক আছে আচ্ছা প্ৰথমতে আপুনি কওক আপুনি বোৱাৰী হিচাপে কাক বিচাৰে আৰাধ্যাক নে কাবেৰীক দুজনী বোৱাৰীটো হ'বই নোৱাৰে গতিকে আপুনি এতিয়া কওক আপোনাৰ পচন্দ কোনজনী তাৰ পাছত মই ইয়ালৈ অহাৰ উদ্দেশ্যটো কম গুড মৰ্ণিং গুড মৰ্ণিং এয়া লোৱাচোন এইবোৰ কি আনিছে ফল মূল আছে আৰাধ্যাক দিবা বৰালি মাছ আৰু অলপ মুৰ্গী মাংসও আছে আৰাধ্যাই খাই ভাল পায় তাইক ধুনীয়াকৈ বনাই দিবাচোন ঠিক আছে আপুনি অলপ বহকচোন তুমি কিয় আহিছা অনিৰুদ্ধ তোমাক মই আহিবলৈ মানা কৰিছিলো নহয় আৰাধ্যা গুচি যোৱা অনিৰুদ্ধ এতিয়া আৰু মোৰ কথা চিন্তা কৰাৰ অভিনয় কৰি দেখুৱাব নালাগে
অভিনয়? অঁ অভিনয়। এয়া তুমি কি কৈ আছা আৰাধ্যা? মই তোমাক ঘৰলৈ নিবলৈ আহিছোঁ, ব'লা মোৰ লগত। মই দেখোন তোমাৰ বাবে অপ্ৰয়োজনীয়, মই দেখোন চৰিত্ৰহীনা। তেনেহ'লে কিয় আকৌ আহিছা মোৰ ওচৰলৈ? মোৰ ভুল হৈ গৈছিল আৰাধ্যা, মোক ক্ষমা কৰি দিয়া। তুমি এৰি যোৱাৰ পাছতহে মই অনুভৱ কৰিছোঁ মই কি ভুল কৰিলোঁ। তুমি অবিহনে এটা দিন, এটা ৰাতিও মই শান্তিত জীয়াব পৰা নাছিলোঁ আৰাধ্যা। তুমি অবিহনে মই আধৰুৱা। আকৌ অভিনয় অনিৰুদ্ধ? মই সকলো জানো। অহা মাহত তোমাৰ বিয়া, ছোৱালী দেখোন তোমাৰে পচন্দ। তুমি ভুল বুজিছা আৰাধ্যা, কাবেৰী মোৰ পচন্দ নহয়, মাৰ পচন্দ। এই বিয়াৰ বাবে মই একেবাৰে সন্মত নাছিলোঁ, কিন্তু মায়ে জেদ ধৰি 2-3 দিন একো এটা মুখত দিয়া নাছিল। অসুস্থ হৈ পৰিছিল মা। শেষত মই উপায়হীন হৈ মাক জীয়াই ৰখাৰ স্বাৰ্থত এই বিয়াৰ বাবে হাত কৰিছিলোঁ। কিন্তু কাবেৰীকো মই কৈ দিছিলোঁ, যদিও বিয়াখন কিবা কাৰণত হৈ যায়, মোৰ মন মগজুত কেৱল আৰাধ্যাই থাকিব। তুমি কেৱল মোৰ দায়িত্বহে। নৈতিকভাৱে যদি মই চাবলৈ যাওঁ, আৰাধ্যা এইখন ঘৰৰ বোৱাৰী। কিন্তু ল'ৰাৰ মাক হৈ যদি মই ভাবিবলৈ লওঁ, মোৰ কাৰণে কাবেৰীয়ে এইখন ঘৰৰ যোগ্য বোৱাৰী। তাৰমানে আপুনি কাবেৰীক বিচাৰে এইখন ঘৰৰ বোৱাৰী হিচাপে? আৰু বিভিন্ন কাৰণ আছে, যাৰ বাবে মই আৰাধ্যাক এইখন ঘৰৰ বোৱাৰী হিচাপে চাব পৰা নাই। কিন্তু আপোনাক মই সেইবোৰ কথা এতিয়াই ক'ব নোৱাৰোঁ। এইবোৰ কথা জনাৰ মোৰ কোনো দৰকাৰ নাই। মই মাত্ৰ জানিব বিচাৰিছিলোঁ আপুনি আৰাধ্যাক বিচাৰে নে নিবিচাৰে। মোৰ উত্তৰ মই পাই গ'লোঁ। এতিয়া আপুনি কওক, কি ক'ব বিচাৰিছে? মই আপোনাৰ লগত এটা চুক্তি কৰিব বিচাৰিছোঁ। চুক্তি? অঁ, আপুনি এইটো নিশ্চয় জানে, আৰাধ্যা থকাৰ পাছত আপুনি এইখন ঘৰলৈ কাবেৰীক বোৱাৰী কৰি আনিব নোৱাৰে। মই যদি কওঁ আপোনাৰ সপোন মই পূৰণ কৰিম, তেতিয়া? কেনেকৈ? চাওক, আৰাধ্যা যে মানসিকভাৱে সুস্থ নহয়, আৰু মইতো এনেই উকিল নহয়। এই আৰাধ্যাৰ এই বেমাৰটোৰ মই সুযোগ ল'ম, এনেকুৱা এটা অৱস্থা কৰি পেলাম, তাই এইখন ঘৰৰ বোৱাৰী হোৱাটো বাদেই দিয়ক, পগলা ফাটেকত থকাৰ বাহিৰে তাইৰ আন ক'তো স্থান নাই। কি আৰাধ্যাৰ বৰদেউতাক? অঁ, তেওঁ মোৰ পুৰণি চিনাকি। কিন্তু তেওঁ যদি আৰাধ্যাৰ বৰদেউতাক আৰু যদি তেওঁ উকিল হয়, তেনেহ'লে তেওঁ আৰাধ্যাকহে সহায় কৰিব লাগিছিল। আমাক কি সহায় কৰিব বিচাৰিছে? সেই কথাটোতো ময়ো বেয়া পাইছোঁ, কিন্তু তেওঁ যিমান আত্মবিশ্বাসত কথাটো কৈছে, মোৰ এনে লাগিছে যেন আৰাধ্যাৰ লগত কিবা পুৰণি শত্ৰুতা আছে। নহ'লেনো নিজৰ ভতিজাকৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিবনে? তেনেকুৱাই কিবা এটা হ'ব পাৰে। লোৱা আৰাধ্যা। তাই এইখন ঘৰৰ বোৱাৰী হোৱাটো বাদেই দিয়ক, পগলা ফাটেকত থকাৰ বাহিৰে তাইৰ আন ক'তো স্থান নাই।
আৰু পাগলী এজনীৰ কাৰোবাৰ পত্নী হোৱাৰ বা বোৱাৰী হোৱাৰ যোগ্যতা থাকিব পাৰে। আপুনি তেনে কাম কিয় কৰিব? আপুনিতো আৰাধ্যাৰ বৰ দেউতাক। বৰদেউতাক বৰদেউতাক মই নামত কোনো আৱেগ জড়িত হৈ থকা নাই এতিয়া সেই পৰিয়ালটোৰ লগত। তাইৰ দেউতাকে এই ঘৰটো মোৰ দেউতাক ফুচুলাই তেওঁলোকৰ নামত কৰি লৈছিল। এই ঘৰটো আচলতে তেওঁলোকৰ নহয়, মোৰহে। তাৰমানে অনি আৰু কাবেৰীৰ বিয়াৰ বিনিময়ত আপুনি এই ঘৰটো বিচাৰিছে। আপুনি দেখোন মই ভবাতকৈ বৰ বেছি স্মাৰ্ট। নকওঁতে কথাবিলাক বুজি পায় আপুনি। আচ্ছা, এতিয়া আপুনি কওক, এই চুক্তি আপুনি মানিব নে নেমানে? কি আৰাধ্যাৰ বৰদেউতাক? অঁ, তেওঁ মোৰ পুৰণি চিনাকি। কিন্তু তেওঁ যদি আৰাধ্যাৰ বৰদেউতাক আৰু যদি তেওঁ উকিল হয় তেনেহ'লে তেওঁ আৰাধ্যাকে সহায় কৰিব লাগিছিল। আমাক কি সহায় কৰিব বিচাৰিছে? সেই কথাটোতো ময়ো বেয়া পাইছোঁ, কিন্তু তেওঁ যিমান আত্মবিশ্বাসত কথাটো কৈছে, মোৰ এনে লাগিছে যেন আৰাধ্যাৰ লগত কিবা পুৰণি শত্ৰুতা আছে। নহ'লেনো নিজৰ ভতিজাকৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিবনে? তেনেকুৱা কিবা এটা হ'ব পাৰে। তই কিবা কৈ কাৰণটো জানিবলৈ চেষ্টা কৰিবিচোন। মই কেনেকৈ জানিম? আজি মানুহজন সিহঁতৰ ঘৰলৈ যোৱা কথা আছে। মানুহজনৰ লগত কথা বতৰা পাতিলে তই কথাবোৰ গম পাবি। অলপ আগতে মানুহ এজন আহিছিল, তেওঁৱে নেকি? যাচোন যা, তই মানুহজনৰ কথাবোৰ মনে মনে শুনি থাক, গৈ যা, তেতিয়াহে গম পাবি আচল কথাটো। অঁ, ঠিক আছে। লোৱা আৰাধ্যা। কাবেৰী বা কলে যোৱা? নাই, এনেই অলপমান আহোঁ। ফ্ৰী আছা যদি ব'লাচোন মোৰ ৰুমলৈ। অঁ, এতিয়াই যাব লাগিব? বেছি টাইমৰ কাৰণে নহয়, অলপ টাইমৰ কাৰণে। ব'লা না। কি হ'ল? মোৰ বোধেৰে এই সিদ্ধান্তটো লোৱাটো আপোনাৰ বাবে একেবাৰে সহজ কথা। আপুনি মোক অকণমান সময় দিয়ক, মই কথাবোৰ ভালদৰে ভাবি চাম। তাৰ পাছতহে মই সিদ্ধান্ত ল'ম। ঠিক আছে, সময় লওক, কিন্তু বেছি পলম নকৰিব। আহিছোঁ এতিয়া, লগ পাম সোনকালে। ইমান সহজ নহয় মোৰ বাবে এই সিদ্ধান্তটো লোৱাৰ। মই কাবেৰীকে বোৱাৰীৰ ৰূপত বিচাৰোঁ। হয়তো তেনেহ'লে মোৰ ল'ৰাটোৰ সংসাৰখন সুখৰ হ'ব, কিন্তু আৰাধ্যাৰ লগত আকৌ এবাৰ অন্যায় কৰা হ'ব। ন্যায় অন্যায় দুমোজাত মই বৰ বেয়াকৈ ফচিলোঁ এতিয়া। মই কলংকমুক্ত হ'ব বিচাৰোঁ অনিৰুদ্ধা। মোৰ গাত লগা চৰিত্ৰহীনাৰ দাগ মই আঁতৰাব বিচাৰোঁ। যদিহে সেয়া সম্ভৱ, তেতিয়া মই উভতি যাম। আৰু যদি সম্ভৱ নহয়, তেন্তে মোক ক্ষমা কৰিবা, মই তোমাৰ লগত যাব নোৱাৰিম। বৰ্তমান মোৰ স্বাভিমানতকৈ একোৱেই ডাঙৰ নহয়, তুমিও নহয়।
স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান আৰাধ্যা প্লিজ ব'লা মোৰ লগত মই মোৰ ভুলৰ শাস্তি পাইছোঁ আৰু শাস্তি নিদিবা মোক মোক তোমাৰ পৰা আঁতৰ কৰি নিদিবা তোমাক ঘূৰাই পোৱাৰ আশাত আজি অতদিনে মৰি মৰি হ'লেও জীয়াই আছো তোমাক নাপালে হয়তো মই আৰু জীয়াই নাথাকিম আৰাধ্যা মই তোমাৰ ওচৰত হাতযোৰ কৰিছোঁ আৰাধ্যা স্বীকাৰ কৰিছোঁ মই মোৰ ভুল যদি পাৰা মোক ক্ষমা কৰি দিয়া তেনেকে মৌন হৈ নাথাকিবাচোন কিবাটো কোৱা হয়তো মোক গালি পাৰি ঘৰৰ পৰা উলিয়াই দিয়া নহ'লে মোক ক্ষমা কৰি মোৰ লগত ঘৰলৈ ব'লা কিবা এটাটো কৰা আৰাধ্যা মই যাম যদিহে তোমাৰ মায়ে আহি মোক কয় আৰাধ্যা মোৰ ভুল হৈছিল তেওঁ মোৰ ওচৰত আহি ক্ষমা বিচাৰিব নালাগে মাথো নিজৰ ভুল স্বীকাৰ কৰিব লাগে মই কলংকমুক্ত হ'ব বিচাৰোঁ অনিৰুদ্ধা মোৰ গাত লগা চৰিত্ৰহীনাৰ দাগ মই আঁতৰাব বিচাৰোঁ যদিহে সেয়া সম্ভৱ তেতিয়া মই উভতি যাম আৰু যদি সম্ভৱ নহয় তেন্তে মোক ক্ষমা কৰিবা মই তোমাৰ লগত যাব নোৱাৰিম বৰ্তমান মোৰ স্বাভিমানতকৈ একোৱেই ডাঙৰ নহয় তুমিও নহয় আনফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি আনফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবুতি জুৰিয়া মনৰ